নমস্কাৰ সকলোৰে কাৰণে এটা অতি ভাল খবৰ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় ভিডিঅ'টো একদম মিছ নকৰিবা তোমালোকে কথাটো হৈছে কি এপ্ৰিল আৰু মে মাহত সাংঘাতিক অপেনিং সাংঘাতিক ভেকেন্সি ওলাই আছে জবৰদস্ত ভেকেন্সি ওলাই আছে ফ্ৰেচাৰ এক্সপিৰিয়েঞ্চ সকলোৰে কাৰণে অলৰেডি অৰ্গেনাইজেশ্যনবিলাকৰ লগত আমাৰ বৰাবৰ কথা চলি আছে কিয়নো এই মাৰ্চ মাহৰ 30 তাৰিখলৈকে সেইকাৰণে আমি ৰেজিষ্ট্ৰেশ্যনৰ ছিষ্টেম অপেন ৰাখিছোঁ ঠিকে আমাৰ 25 তাৰিখ লাষ্ট ডেট আছিল কিন্তু ভেকেন্সিজ ইমান আছে তো আমাকো বহুত বেছি কেণ্ডিডেট লাগে অলৰেডি কোম্পানী আমাক মেইলৰ ওপৰত মেইল কৰি আছে এপ্ৰিল মে মাহ অকল ইণ্টাৰভিউ হ'ব ফ্ৰেচাৰ এক্সপিৰিয়েঞ্চ ফৰ বট আণ্ডাৰ মেট্ৰিক টু পষ্ট গ্ৰেজুৱেট সকলোৰে কাৰণে টেকনিকেল নন টেকনিকেল গোটেইখিনিৰ কাৰণে সেইকাৰণে আমি ৰেজিষ্ট্ৰেশ্যনৰ ডেট আমি বঢ়াই দিছোঁ 25ৰ পৰা এতিয়া আমি 31 তাৰিখ ৰাখিছোঁ 31 তাৰিখৰ ভিতৰত যোনে যিমান পাৰে ৰেজিষ্টাৰ কৰি লোৱা আনকণ্ডিশ্যনেলি ৰেজিষ্টাৰ কৰি ল'ব পৰা অফলাইন আমি কৰিছিলোঁ এতিয়া অফলাইন উঠাই দিছোঁ ল'ৰা ছোৱালী আগত অফিচত আহিব লাগে মেণ্ডেটৰী অহাটো একদম মেণ্ডেটৰী আহিবই লাগিব কিন্তু এতিয়া আমি অফলাইন উঠাই দিছোঁ দূৰৰ ল'ৰা ছোৱালী আহিব নোৱাৰে কিয়নো নলবাৰী ধুবুৰী শিলচৰৰ পৰা ল'ৰা ছোৱালী আমাৰ গুৱাহাটীত আহি যায় গুৱাহাটীত কেতিয়াবা অফিচ বন্ধ থাকিলে আমাৰ ডিব্ৰুগড় তিনিচুকীয়া আহি পাই যায় এতিয়া ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে আমি অনলাইন কৰি দিছোঁ এই 31 তাৰিখলৈকে আমাৰ ডমেইন আমাৰ ছিষ্টেম খোলা আছে গতিকে যিমান পৰা যিসকল ল'ৰা ছোৱালী আছা যোনে জব বিচাৰি আছা অতি সোনকালে ৰেজিষ্টাৰ কৰি লোৱা হোৱাটছআপত তোমালোকক পঠাই দিয়া যাব ফৰ্ম পঠাই দিয়া যাব ফৰ্মেট তোমালোকে প্ৰিণ্ট আউট উলিয়াই কি কৰিবা লগৰ ল'ৰা ছোৱালীকো শ্বেয়াৰ কৰিবা আৰু কি কৰিবা ৰেজিষ্টাৰটো অনলাইনতে কৰি ল'বা সব সেক্টৰতে ভেকেন্সি আছে বেংক ফাইনেন্স ইঞ্চুৰেঞ্চ অটোমোবাইল টেলিকম FMCG ইলেক্ট্ৰনিক ইলেক্ট্ৰিকেল চিমেণ্ট টায়াৰ পেইণ্ট ৰুফিং হোটেল হস্পিটেল ডিষ্ট্ৰিবিউটৰ এজেঞ্চি জুৱেলাৰী শ্ব'ৰুম কোচিং চেণ্টাৰ স্কুল কলেজ কম্পিউটাৰ চেণ্টাৰ ইনিচিয়েট পাৰ্লাৰ সব সেক্টৰতে তো বৰাবৰ ভেকেন্সি ফ্ৰেচাৰ এক্সপিৰিয়েঞ্চ সকলোৰে কাৰণে তো গতিকে যিসকল আছা এনেই বহি আছা একদম সময় নষ্ট নকৰিবা ৱেষ্ট নকৰিবা অতি সোনকালে ৰেজিষ্টাৰটো কৰি লোৱা কিয়নো এপ্ৰিল মে মাহত আমি আৰু ৰেজিষ্টাৰ নকৰাওঁ অলৰেডি বহুতখিনি ৰেজিষ্টাৰ হৈ গৈছে এপ্ৰিল আৰু মে মাহত কেৱল আমি ইণ্টাৰভিউলৈ পঠোৱাৰ কাম কৰিম আমাক সময় দিব লাগিব ল'ৰা ছোৱালীখিনি যদি আমি ইণ্টাৰভিউ পঠিয়াবলৈ আমাক বহুত সময় দিব লাগে আমি সময় দিব লাগে তো ৰেজিষ্ট্ৰেশ্যনত লাগি থাকিলে আমাৰ বহুত সময় ওলাই গুচি যায় গতিকে ৰেজিষ্ট্ৰেশ্যন কৰাটো আমাৰ মেইন মট্ট বা মেইন উদ্দেশ্য নহয় ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ল'ৰাটো জব দিয়াটো আমাৰ উদ্দেশ্য